মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ হনুমান মন্দিৰৰ সন্মুখত, কিয়নো আজি দেখিবলৈ পোৱা গৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদে লখিমপুৰ জিলাৰ এই হনুমান মন্দিৰৰ সন্মুখত বিশেষকৈ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে। বিভিন্ন দাবী আগত লৈ তেওঁলোকে বিশেষকৈ আজি এই যি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ যে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত বিশেষকৈ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে, যিহেতুকে স্মাৰ্ট মিটাৰে যি জনসাধাৰণক বিশেষকৈ মাধমাৰ দিছে বুলি পেলাই বিভিন্ন সময়তে দাবী উত্থাপন কৰি আহিছে। যদিও আজি তেওঁলোকে বিশেষকৈ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী তেওঁলোকে আগত ৰাখিছে, লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য ৰোধ কৰিব লাগে। আকাশলংঘী বিশেষকৈ মূল্য বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ। একেবাৰে মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীয়ে বিশেষকৈ বৰ্তমান অৱস্থাতে খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত অতিকৈ কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। বহু কষ্টৰ মাজেৰে জীৱন পাৰ কৰিবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য ৰোধ কৰিবৰ বাবে দাবী উত্থাপন কৰি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও খেতিপথাৰতে 100% জলসিঞ্চনৰ ব্যৱস্থা কৰিবৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আজি এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে বহা পৰিলক্ষিত হৈছে। শিক্ষিত নিবনুৱা উদ্যোগীকৰণ বিশেষকৈ দেখিবলৈ পোৱা গৈছে। বৰ্তমান চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি আহিছে, কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদে তেওঁলোকে উত্থাপন কৰিছে যে হিতাধিকাৰী সৃষ্টি কৰিলে নহ'ব, তেওঁলোকে যাতে শিক্ষিত নিবনুৱা উদ্যোগীকৰণৰ সৃষ্টি কৰিব লাগিব, তেতিয়াহে নিবনুৱা দেশত কমিব আৰু খিলঞ্জীয়া ভূমি অধিকাৰ সুনিশ্চিত কৰিব লাগিব। দিনক দিনে বহিৰাগতক বিশেষকৈ অসমৰ ভূমি যি প্ৰদান কৰি আছে চৰকাৰে, বিভিন্ন সময়ত খিলঞ্জীয়াক যি উচ্ছেদ কৰি আছে তাৰ ওপৰতে ভিত্তি কৰি বিশেষকৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ কথা হ'ল কি, খিলঞ্জীয়া ভূমি অধিকাৰ সুনিশ্চিত কৰিব লাগে। এনেধৰণৰ বিশেষকৈ 5টা দাবীয়ে আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত তেওঁলোকে ইয়াত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে। সেয়ে আমি পোনে পোনে তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, সবিশেষ আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ চলাইছোঁ দাদা, কি ক'ব, যিহেতুকে 5টা দাবী সম্বলিত আজি কাৰ্যসূচী আপোনালোকে প্ৰতিবাদ কৰিবলৈ আগবাঢ়িবলগীয়া হৈছে। আজি আমি প্ৰতিবাদ এইকাৰণে কৰিছোঁ যে আমি স্মাৰ্ট মিটাৰ যিহেতু বিসংগতি প্ৰথমবাৰ আমি ৰাইজে প্ৰতিবাদ কৰি আছোঁ, তথাপি চৰকাৰে মনা নাই। স্মাৰ্ট মিটাৰ নামত ৰাইজক যি হাৰাশাস্তি কৰিছে, সেইকাৰণে আমি অতি শীঘ্ৰে ইমান দিন দেৰিকৈ আৰু অতি শীঘ্ৰে আমি স্মাৰ্ট মিটাৰ উঠাই ল'ব কৈছোঁ। লগতে বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে তেওঁ কোনো সকাম মিলা কোনো কাম নাই, তেওঁ কোনো এটা কথা ক'ব নোৱাৰে ৰাইজক, গতিকে আমি তেখেতক আজি অৱস্থান হৈ তেওঁক প্ৰত্যাগ কৰিব আমি দাবী জনাইছোঁ। তাৰ লগতে আমি যি খেতিপথাৰ এই খৰাঙৰ দিনত মানুহৰ গোটেই ধান খেতি শেষ হৈ গ'ল, জলসিঞ্চন ব্যৱস্থা নাই। ইমান ডাঙৰতে বিয়াগুম জলসিঞ্চন বিভাগ লৈ বুলি কোনো পানী ব্যৱস্থা কৰা নাই, গতিকে আমি জলসিঞ্চন বিভাগ 100% পানী যোগান ব্যৱস্থা কৰিছোঁ, নহ'লে আমি ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন কৰিম। আৰু মূল্যবৃদ্ধি পূজাৰ আগত যি প্ৰতিটো সামগ্ৰীতে 100-200 বা প্ৰতি কুইণ্টেলতে বঢ়াই দিলে, কেজিত আপোনাৰ 20 টকা 30 টকা বঢ়াই দিলে, গতিকে ৰাইজৰ যথেষ্ট হাৰাশাস্তি হৈছে। গতিকে আমি চৰকাৰখনক দাবী জনাইছোঁ যে এই মূল্যবৃদ্ধিটো খুব সোনকালে তেওঁ ৰোধ কৰক, নহ'লে যোগানমন্ত্ৰীয়ে পদত্যাগ কৰা আমি এই দাবী এই অৱস্থান ধৰ্মঘট আমি দাবী উত্থাপন কৰিছোঁ। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ, 5টা দাবী লৈ পেলাই বহিছে বিশেষকৈ কি চাওক, এটা কথা স্পষ্ট যে 2023 চনৰ 31 ডিচেম্বৰৰ আগতে চৰকাৰী যিসমূহ অফিচ কাৰ্যালয় আছিল আৰু আপোনাৰ যিবিলাক উদ্যোগ প্ৰতিষ্ঠান আছিল, বাণিজ্যিক কেন্দ্ৰ আছিলে, তাতে স্মাৰ্ট মিটাৰ লগাব লাগে। তাৰ পাছত আকৌ বিজুলী ভৱনৰ পৰা এখন SOP জাৰি কৰিলে যে 5টা এটা নিয়ম বান্ধি দিলে। এই নিয়মকেইটা হৈছে কি, স্মাৰ্ট মিটাৰ লগোৱাৰ আগত সেই যি এলেকাত লগাব সেই এলেকাত তেখেতলোকে শ্বেতপত্ৰ মানে বিলাব লাগিব, ৰাইজৰ মাজত সজাগতা আনিব লাগিব। স্মাৰ্ট মিটাৰৰ পৰা কি মানুহৰ উপকৃত হ'ব তেনেধৰণৰ সজাগতামূলক তেখেতলোকে মানে সৃষ্টি কৰি, আৰু যেতিয়া লগাব সেই লগোৱাৰ সময়ত তেখেতলোকে এখন পেপাৰ দিব, সেই পেপাৰত এটা সন্মতি হিচাপে যাৰ ঘৰত লগাব তেখেতৰ পৰা লৈ যাব লাগিব। কিন্তু কথাটো হৈছে কি, সেই বিজুলী ভৱনৰ পৰা যি নীতি নিৰ্দেশনা দিছিলে সেই নীতি নিৰ্দেশনা নামানি তেখেতলোকে জোৰ জুলুম কৰি যি আমাৰ জনসাধাৰণৰ ঘৰত গৈ পেলাই স্মাৰ্ট মিটাৰ লগাইছে, ই এক গৰিহণাৰ যোগ্য। যদি তেখেতলোকে ভাবিছে যে এই স্মাৰ্ট মিটাৰৰ পৰা উপকৃত হ'ব ৰাইজ, যে জনসাধাৰণে উপকৃত হ'ব বুলি যদি ভাবিছে, তেতিয়াহ'লে তেখেতলোকৰ যি বিভাগীয় নীতি নিৰ্দেশনা কিয় মনা নাই আমাৰ কথা। আৰু দ্বিতীয় কথাটো হৈছে চাওক, আজিৰ তাৰিখত অসমত চলে বলে কৌশলে মানে এক চাম বহিৰাগত বনিয়াই আমাৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰ তেখেতলোকৰ হাতলৈ কাঢ়ি লৈ যাব বিচাৰিছে। হয়, তেখেতলোকে মানে বৃহৎ ধনৰ মানে লোভ দেখুৱাইছে, নহয় তেখেতলোকে মানে প্ৰলোভনৰ এটা টোপ দি পেলাই তেখেতলোকে আমাৰ খিলঞ্জীয়াৰ ভূমি অধিকাৰ কাঢ়ি লৈ গৈছে। আৰু এতিয়া চাব আপোনাৰ জনজাতীয় আৱেষ্টনীৰ মাজত থকা যিসকল মানে ভূমি আছে, সেই ভূমিটো গৈ পেলাই মানে বহিৰাগত ব্যক্তি আহি পেলাই ভূমি ক্ৰয় কৰিব পাৰিছে, আৰু সেই ভূমি ক্ৰয় কৰি তেখেতলোকৰ নামত নামজাৰি কৰিবলৈ তেখেতলোকে মানে কৰিছে। আমাৰ এটা কথা বিভাগীয় ৰাজহ বিভাগলৈ যে
যিজন ব্যক্তিৰ জনজাতীয় আবেষ্টনীৰ তাত কোনো ধৰণৰ যুগ মানে দূৰ দূৰলৈকে সম্পৰ্ক নাই, তেনে ব্যক্তিক কেনেধৰণে এই জনজাতীয় আবেষ্টনীৰ মাটিত নাম জাৰি কৰিবলৈ সুবিধা দিছে। গতিকে আমি লখিমপুৰ জিলা প্ৰশাসনকো আৰু লগতে অসম চৰকাৰখনক আমি দাবী জনাইছোঁ যে এইসমূহ বিষয়ৰ ওপৰত আপোনালোকে সূক্ষ্মভাৱে চালি জাৰি চাওক, কাৰণ কেলৈ অসমৰ ৰাইজে আপোনালোকক নজৰ দি আছে আৰু অনাগত দিনত কিন্তু ইয়াৰ মানে উচিত প্ৰত্যুত্তৰ ৰাইজে দিব। ধন্যবাদ থাকিল। মই আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ কি ক'ব, চৰকাৰে দিনক দিনে হিতাধিকাৰী সৃষ্টি কৰি আছে। আচলতে চৰকাৰখনে কেৱল চমক সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণা পাৰ কৰিব লাগি আছে। আমি এটা কথা স্পষ্ট কৰোঁ যে হিতাধিকাৰীয়ে কেতিয়াও নিবনুৱা সমস্যা সমাধান নহয়। হিতাধিকাৰী সৃষ্টি কৰি কেৱল মাত্ৰ চমক সৃষ্টি কৰি ৰাইজক মূল সমস্যাবোৰ আঁতৰা কৰি কেৱল মাত্ৰ পণবন্দী কৰা এক নিয়ম আজি দেখিবলৈ পাইছে। বাৰে প্ৰতি চৰকাৰখনে অৰুণোদয় আঁচনি বা অন্য আঁচনি কৰি হিতাধিকাৰী সৃষ্টি কৰি আছে। এতিয়া শেহতীয়াভাৱে 2 লাখ টকা কৰি দিছে, কিন্তু চৰকাৰখনে উদ্যোগীকৰণৰ ক্ষেত্ৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি প্ৰত্যেকটো বছৰে আজি কটন ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি বা বিভিন্ন ইউনিভাৰ্চিটি বা শিক্ষাগতৰ পৰা লাখ নিবনুৱা সংখ্যা বৃদ্ধি হৈ আছে। এই নিবনুৱাসকলক উদ্যোগীকৰণৰ ক্ষেত্ৰত কিন্তু যিদৰে চৰকাৰখনে উদ্যোগী জগাব লাগিছিলে সেই ক্ষেত্ৰত কিন্তু তেখেতলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। তাৰপিছতে কেৱল মাত্ৰ হিন্দু মুছলমান ৰাজনীতি কৰিছে, বিভ্ৰান্তিমূলক ৰাজনীতি কৰিছে, গোষ্ঠীগত সংঘ কৰাৰ লগৰ কাৰণে চেষ্টা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সমগ্ৰ অসমত সাম্প্ৰদায়িক বিষয়বস্তু ব্যৱহাৰ ৰাইজক ভাগ কৰি কেৱল মাত্ৰ লুণ্ঠনা চলোৱাইছে। শেহতীয়াভাৱে তেখেতক আদানী নিমন্ত্ৰণ কৰি আনি অসমত তেখেতে কি কৰিছে, স্মাৰ্ট মিটাৰ লগাইছে আৰু স্মাৰ্ট মিটাৰ স্মাৰ্ট ডকাইতৰ ৰূপ লৈ সাধাৰণ সৰ্বসাধাৰণ ৰাইজৰ পকেটৰ পৰা কিদৰে লাখ লাখ টকা লুণ্ঠন কৰি আছে সেয়া সকলোৱে অৱগত হৈছে। সমগ্ৰ অসমবাসী ৰাইজে স্মাৰ্ট মিটাৰ খুলি এতিয়া বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰপিছতো দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ কথা এইখন চৰকাৰে কিয় হৃদয়ংগম কৰা নাই? মুখ্যমন্ত্ৰীজনে খিলঞ্জীয়া কথা কয়, কিন্তু খিলঞ্জীয়া কথা কৈ তেখেতে নিৰ্বাচনী বৈতৰণা পাৰ কৰিবলৈ লয়, কিন্তু দুখীয়া ৰাইজৰ কথাখিনি বুজি নাপায়। আজি আমি তেখেতক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ দলৰ মন কি বাত আমি শুনি থাকোঁ, কিন্তু আমাৰ মন কি বাত আপোনালোকে শুনি পেলাই আমি স্মাৰ্ট মিটাৰ বন্ধ কৰি আগৰ পুৰণা মিটাৰসমূহ লগাই আমাক ৰেহাই দিয়ক। সেয়ে আপোনালোকক আজি প্ৰতিবাদ কাৰ্য অনুৰোধ জনাইছোঁ। বহিৰাগতৰ লগতে খিলঞ্জীয়াক কি কয় উচ্ছেদ কৰিছে। সেইটো চৰকাৰখনৰ কোনো দিন নাই, কেৱল মাত্ৰ চমক সৃষ্টি। তেখেতসকলে কেৱল হিন্দু মুছলমান কৰিব লাগে। আজি যে সোণাপুৰ কেঁচুতলী যিটো উচ্ছেদ চলিছে, সেই উচ্ছেদ চলি থকা সময়ছোৱাত তাত ম্যাদী পট্টা থকা মানুহৰো উচ্ছেদ চলাইছে বা তাত তেখেতসকলে ভাৰতীয় মূলৰ লোকসকলৰ উচ্ছেদ চলাইছে। উচ্ছেদৰ সম্পূৰ্ণ নীতি নিয়ম উলংঘা কৰে, যিটো কাৰণে উচ্চতম ন্যায়ালয়ে তেখেত ধমক দিবলগীয়া হৈছে। আজি বিষয়ে তলব কৰিছে তেখেতসকলক। এই সকলোবোৰ কথা কালে কেৱল মাত্ৰ চমক সৃষ্টি কৰিবৰ কাৰণে এচাম লাগি আছে। আৰু সেই চাম যি তৃতীয় পক্ষই সেই মানুহসকলক আজি ট্ৰাইবেল বেল্টন ব্লকৰ মাটি বা ৰিজাৰ্ভৰ মাটি যিসমূহ জনগোষ্ঠী বেষ্টনী মাটি, সেই মাটি কিদৰে বিক্ৰী কৰিলে, কোনে বিক্ৰী কৰিলে, সেই দালাল চক্ৰক কিন্তু উৎখাত কৰিবলৈ সক্ষম হোৱা নাই। আজি হিমন্ত বিশ্ব অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যিসকল লোকে সৰ্বসাধাৰণ ৰাইজক অশিক্ষিত লোকক বুৰ্বক সজাই তেখেতে মাটিসমূহ ভূমিসমূহ ক্ৰয় কৰাইছিলে, ক্ৰয় বিক্ৰয় কৰি দালালি কৰিছিলে, তেখেতসকলক গ্ৰেপ্তাৰ কৰি উচ্চ দণ্ড কৰিবলৈ দাবী জনাইছোঁ।